মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ কেইটামান প্ৰশ্ন উত্তৰৰ লগতে আকৌ পাঠো আলোচনা কৰি আছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত পাঠটিৰ লগতে প্ৰশ্ন উত্তৰ অলপো আলোচনা কৰা হৈছিল। আজি তোমালোকলৈ বাকী থকা প্ৰশ্ন উত্তৰ কেইটা লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ লগত এইখিনি প্ৰশ্ন আৰু এই গোটেইখিনি আলোচনা কৰা হৈছিলে। তোমালোকে যদিহে আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আহাচোন, আজি 4 নম্বৰৰ পৰা আছিলে যে খালী ঠাই পূৰ কৰা। এটা উদাহৰণ দি দিছে, তোমালোকে নিশ্চয় দেখিছা যে দুটা চৰাই যোগ হালি, চৰাইহালি। ঠিক তেনেদৰে দুখন চৰণ যোগ যুগল। ইয়াত তোমালোকে চৰণ যুগল লিখি ল'বা। তাৰ পাছতে দুটা গৰু বুলি কোৱাৰ লগে লগে গৰু হাল হৈ গ'ল, গৰু হাল, এনেদৰে তোমালোকে লিখিবা। তাৰ পাছতে আছে 5 নম্বৰ বাক্য ৰচনা কৰা। লুংলুঙীয়া, উপযুক্ত, উপায়হীন, আশীৰ্বাদ। তোমালোকে বাক্য ৰচনাকেইটা এনেদৰেই কৰিবা, মই লিখি দেখাইছোঁ তোমালোকক। লুংলুঙীয়া, পুৰোহিতজনে হাবিৰ মাজৰ এটা লুংলুঙীয়া বাটেৰে গৈ আছিল। উপযুক্ত, এহাল ডেকা গাভৰুক উপযুক্ত বয়সত ঘৰ পাতি দিয়াকে বিয়া বুলি কয়। এনেদৰেও লিখিব পাৰোঁ, বা আমি সদায় নিজৰ কাম উপযুক্ত সময়ত কৰিব লাগে, এনেদৰেও আমি লিখিব পাৰোঁ। মই সেইটো কাৰণে বাটো দি দিছোঁ, তোমালোকে মন কৰিছা চাগে। উপায়হীন, ঘৰুৱা অৱস্থা বেয়া হোৱাৰ বাবে কিছু ছাত্ৰ ছাত্ৰীয়ে উপায়হীন কিছুমান ছাত্ৰ ছাত্ৰীয়ে কিছুমান হয়তো মানটো এৰা গ'ল, কিছুমান ছাত্ৰ ছাত্ৰীয়ে উপায়হীন হৈ শিক্ষা আধাতে এৰিবলগীয়া হয়। এইটো লিখিব পাৰা, যিহেতু এইটো দীঘল হ'ল সেই ভাবিলোঁ যে আৰু এটা দি দিওঁ। পুৰোহিতে উপায়হীন হৈ গঞা ৰাইজক খবৰ দিছিল, এনেদৰে লিখিলেও হ'ব। আশীৰ্বাদ, পুৰোহিতে বাঘ বাঘিনীক আশীৰ্বাদ দিলে। এনেদৰে তোমালোকে বাক্য ৰচনাকেইটা তোমালোকে বহীত নোট কৰি ল'বা। তাৰ পাছতে আছে চোৱাচোন, তালিকা এখন প্ৰস্তুত কৰিব দিছে যে হাবিত থকা জন্তু আৰু ঘৰত পোহা জন্তু। তোমাৰ ঘৰত পোহা পোহনীয়া, আৰু হাবিত থকা হ'লে বনৰীয়া হ'ল। তো তোমালোকে বাঘ, সিংহ, ভালুক, শিয়াল এনেদৰে তোমালোকে লিখিব পাৰা। আৰু বাঘ, সিংহ, শিয়াল এনেদৰে তোমালোকে লিখিব পাৰা। ভালুক, বনৰীয়া জন্তুৰ নাম লিখিবা। আৰু এটা ঘৰত পোহা তোমালোকে জানাই, গৰু ছাগলী, হয়নে নহয়? তাৰপিছত তোমালোকে কুকুৰ লিখিব পাৰা, কুকুৰো ঘৰত পোহে, হয়নে বাৰু? তাৰপিছত তোমালোকে ঘোঁৰা লিখিব পাৰা, মেকুৰী ঘৰত পোহে। এনেকৈ তোমালোকে যি জানা আৰু তোমালোকে লিখিবা। তাৰ পাছতে পঢ়া, 7 নম্বৰটোত পঢ়া, বুজা আৰু লিখা। বাঘ বুলি কওঁতে তাৰ পাছতে দিলে বাঘে, তাৰপিছত বাঘক, তাৰমানে একাডাল ইয়াত লগালে ক বাঘক, আৰু ইয়াত ৰ বাঘৰ। এতিয়া আমি গৰু হোৱাৰ লগে লগে কি হ'বগৈ? গৰুৱে, গ ৰৈ ৰু, এইটো গৰুৱে। তাৰপিছত তুমি লিখিব পাৰা তোমালোকে যে গ ৰৈ ৰু ক, গৰুক লিখিব পাৰা। তাৰপিছত তোমালোকে গৰু লিখিব পাৰা, গ ৰৈ ৰু ৰ, গৰু। তাৰপিছত ঠিক তেনেদৰে পুৰোহিতে একাৰ লগালে পুৰোহিতক, তাৰপিছত পুৰোহিতৰ। ঠিক তেনেকৈ ৰজা হোৱাৰ লগে লগে তোমালোকে ৰজা, তেটো লিখিব নোৱাৰি যিহেতু ৰজায়ে হয়। তাৰপিছত ৰজাক লিখিব পাৰা, ৰ বৰ্গীয়া যত আকা ক, ৰজাক। তাৰপিছত ৰজাৰ, এনেদৰে তোমালোকে লিখিব পাৰা। তাৰ পাছতে আছে সাধুটো, ক'বলৈ দিব দিছে। তোমালোকে যেতিয়া এই সাধুটো পঢ়িবা তেতিয়া তোমালোকে নিজে ক'বলৈ কাৰণে যত্ন কৰিবা, অন্যক ক'বলৈ কাৰণে।
তোমালোকৰ লগত যিহেতু কিতাপ আছে তাৰ পাছতে 9 নম্বৰ চোৱাচোন ভাবা আৰু উত্তৰ উলিওৱা এইকেইটা 7ৰ হয় মেকুৰী মাহী মোৰ নহয় মই মেকুৰী মৃগ ধৰিবলৈ বনত ফুৰো চেকুৰী এতিয়া তোমাৰ মেকুৰী মাহী মোৰ নহয় মই মেকুৰী মৃগ ধৰিবলৈ বনত ফুৰো চেকুৰী এইটো বাঘ হ'ব এইটো উত্তৰটো বাঘ হ'ব তাৰ পিছত উপজিলে খটোত আছে উপজিলে মাটিত বাস কৰিলে পিছে চিৰদিন পানীত তোমাৰ এইটো তোমালোকে কাছও লিখিব পাৰা যিহেতু জন্ম হয় কাছ মাটিতে তাৰ পিছত গোটেই জীৱন পানীতে থাকে তাৰ পিছত তোমালোকে উত্তৰ নাও লিখিব পাৰা নাওখনো তেনেকৈ মাটিতে কৰা হয় কিন্তু গোটেই জীৱন পানীতে চলোৱা হয় যেহেতু পানীতে থাকে সেইকাৰণে তোমালোকে এনেদৰে লিখিব পাৰা এইখিনি আছিলে তোমাৰ পাঠৰ তলৰ প্ৰশ্ন উত্তৰ এইখিনি তোমালোকে কৰি ল'বা তাৰ পাছতে তোমালোকে অতিৰিক্ত হিচাপে যদিহে চোৱা পাঠটিত এইটো লিখিব পাৰা যে পুৰোহিত এখন হাবিৰ এটা লুংলুঙীয়া বাটেৰে ঘৰলৈ বুলি গৈ আছিল এতিয়া পুৰোহিতজন কেনেকুৱা বাটেৰে গৈ আছিল বুলি কোৱাৰ লগে লগে তোমালোকে উত্তৰটো তোমালোকে এই যে এটা লুংলুঙীয়া বাটেৰে গৈ আছিল কেনেকুৱা বাটেৰে গৈ আছিল লুংলুঙীয়া লিখিব পাৰিবা তো অতিৰিক্ত হিচাপে মই প্ৰশ্নকেইটা মানে লিখি দেখুওৱা নাই তোমালোকক অকণমান আইডিয়াটো দিহে দিছোঁ তাৰপিছত এইটো লিখিব পাৰা যে পুৰোহিতৰ সন্মুখত মানে হঠাতে কি ওলাইছিল এটা বাঘ ওলাইছিলে এইটো তোমালোকে লিখিব পাৰা বাঘ এটা আহি পুৰোহিতৰ সন্মুখতে হঠাতে ওলাইছিলহি তোমালোকে এইটো লিখিব পাৰা তাৰপিছত তোমালোকে লিখিব পাৰা এইটোতো বিয়া কাক বোলে বুলি ক'লে বা বিয়া বুলিলে কি বুজা বুলি ক'লে যে বিয়া বুলিলে কি বুজা এহাল ডেকা গাভৰুক উপযুক্ত বয়সত ঘৰ পাতি দিয়াকে বিয়া বুলি কোৱা হয় এনেদৰে তোমালোকে লিখিব পাৰা এইটো এটা প্ৰশ্ন তোমালোকৰ হ'ব বিয়া বুলিলে কি বুজা বুলি লিখিব পাৰা এইটো প্ৰশ্ন ইয়াতো এটা প্ৰশ্ন হ'ব অতিৰিক্ত হিচাপে তাৰপিছত